কইনা ওলাই মেলি সাজু হৈছে আৰু আমিও ওলাই মেলি সাজু হৈছোঁ আৰু বাহিৰৰ বতাহো খাই আছোঁ লগতে ঠাণ্ডা খাই আছোঁ। নমস্কাৰ, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে মোৰ আগৰ এটা ভিডিঅ'ত দেখিছিলে যে আমাৰ দদাইদেউৰ খুৰীদেউৰ ছোৱালী ভণ্টিৰ 10 মে'ত বিয়া আছিল আৰু ইতিমধ্যে মই জোৰোণৰ ব্লগ আগবঢ়াইছোঁ, চাইছিলে নিশ্চয়। আৰু আজি মানে একেদিনাই বিয়া আছিল, বিয়া আৰু জোৰোণ আছিল আৰু তাকে জোৰোণ যোৱাৰ পাছৰ পৰিৱেশখিনি আপোনালোকক এতিয়া দেখাবলৈ লৈছোঁ। আৰু এয়া হৈছে কইনাৰ মাক, আমাৰ খুৰীদেউ। এয়া এতিয়া পানী তুলিবলৈ যাবৰ কাৰণে যা যোগাৰ কৰি থকা হৈছে। এইফালে চাকি বন্তি জ্বলাইছে। আৰু পানী তুলিবলৈ ময়ো যাম, লগতে সকলোখিনি দেখুৱাম, চাই যাব। এতিয়া আমি পানী তুলিবলৈ যাবলৈ ওলাইছোঁ দেই। বিয়াখন যিহেতু যোৰহাটৰ ধনদা বিবাহ ভৱনত পাতিছিলে, আমি এতিয়া বিবাহ ভৱনৰ পৰা ওলাই আহিছোঁ পানী তুলিবলৈ বুলি। টাউনৰ মাজতে পুখুৰী এটা আছে, তাতে পানী তোলা হ'ব। আৰু এয়া আমি পাই গ'লোহি দেই, এতিয়া পানী তোলা হ'ব। আমি সবে কৰি মংগলুৰুলি গংগাক নমস্কাৰ কৰি জল কলচিত ভৰাম, তাৰে ধুনুকামি নুৱাই লৈ ধুৱাম। গংগা জলৰ স্নানে পবিত্ৰ ভৱিষ্যতে ধনুৰ মংগল হ'ব। জল ধৰি যশোদা জলত গংগাই নাচিছে, জলত গংগাই নাচিছে, গংগা জলৰ মাহাত্য কলচিতে আহিছে। সাগৰো ভাগিব জলত গংগাই নাচিছে, জলত গংগাই নাচিছে, গংগা দেৱ মহাত্য আহিছে। চন্দ্ৰ বায়ু বৰুণ পানী তোলা খৰ গৈ বলক। আৰু পানী তুলিবলৈ 3খন গাড়ী আহিছিলে, এখন প্ৰথমখন আৰু এইখন দ্বিতীয়খন, আৰু তৃতীয়খনত আমি যাম। আৰু আমি আহি পায়ে এয়া কইনাক গা ধুৱাবলৈ বুলি উলিয়াই অনা হৈছে। যিহেতু এদিনীয়া বিয়া, জোৰোণ যোৱাৰ পাছতে গা ধুৱাবলৈ বুলি যা যোগাৰ কৰিছে। আৰু মানে অলপ পাছতে ৰিচেপশ্যন আৰম্ভ হ'বই যে, আলহী আহিবই, তাকে মানে খৰধৰকৈ কইনাক গা ধুৱাবলৈ বুলি মাকে এয়া লৈ আহিছে।
এপাক karone dhunu tumi man kosto korisa sole jene koi injin sole jene koi আজি যেহেতু বহুত বেছি গৰম আমি এয়া এসি ৰুম এটাত সোমাইছোহি আহি বাহিৰৰ পৰা আহি ইমানেই গৰম মানে বাহিৰত থাকিব নোৱাৰি তাকে গোটেই ল'ৰা ছোৱালীয়ে হেতি আহি আমি ৰুমটোত সোমাইছোহি মানে অকমান জিৰণি লৈছোহি অলপ পাছতে ৰিসেপশন হ'ব কইনা এতিয়া বৰ্তমান ৰুমত গৈ ওলাইছে গৈ মেকআপ কৰিছে আৰু আমি গোটেই পৰিয়ালটো যেহেতু হাঁচৰাৰ পৰা 8টা বজাতে আহিছিলো বিবাহ ভৱনলৈ বুলি মানে জুৰণ পোৱাকে আহিছিলো হেতু কাৰণে এতিয়া দুপৰীয়া সময়ত মানে বহুত বেছি ভাগৰ লাগিছেগে গৰমটো বেছি আসলতে গৰমৰ কাৰণে বেছি ভাগৰ লাগিছে এফাল লাগিছে অকমান নিগিতা অকমান জিৰণি লৈছে আৰু আমিও অকমান জিৰণি লৈছো আৰু এফালে কইনা নবৈ খাজি কাছি পুৰা ৰেডি আরেক পাক মজা মজা আৰু এতিয়া আমি আকৌ ওলাইছোঁ আৰু মানে কইনা ওলাই মেলি সাজু হৈছে আৰু আমিও ওলাই মেলি সাজু হৈছোঁ আৰু ফ্ৰেছ হ'লোঁ এতিয়া বাহিৰলৈ ওলাই যাওঁ আৰু আলহী লৈ আহি আছে
বৰ্তমান ভিতৰত আলহী ভিৰটো বাঢ়ি গৈছে, বহুত বেছি গৰম পৰিছে। সেইটো কাৰণে আমি এতিয়া এয়া খুৰী, মিঠি, তন্ময় আৰু জিউ একেলগে লগ লাগি আমি বাহিৰতে বহিবলৈ লৈছোঁ। ঠাণ্ডা খাই আছোঁ দেই, বাহিৰত বহি বহি বাহিৰৰ বতাহো খাই আছোঁ, লগতে ঠাণ্ডা খাই আছোঁ। বহুত গৰম আজি। আৰু এইফালে বাই ভনীসকল লগ খাইছেহি, খুব কথা ওলাইছে দেখিছেনে। আৰু সেইফালে অনুষ্কাহঁতো আহি পাইছেহি শিৱসাগৰৰ পৰা, অকণমান দেৰিকৈ আহিছে যিহেতু অকণমান গৰম পৰিছে। এতিয়া সন্ধিয়া হৈ আহিছে আৰু এইফালে কইনাই ফটোশ্বুট কৰি আছে বান্ধৱীসকলৰ লগত। আৰু বিয়াখন যিহেতু চকলং প্ৰথাত পাতিব, এইফালে চকলঙৰ বাবে এয়া সাজু কৰি থকা হৈছে। কইনাৰ ককাই মানে দৰাক দাঙিব হয় নাই, দৰাক দাঙিবলৈ পুৰা ৰেডি, দৰা আদৰিবলৈ দেই। আৰু এয়া দৰা আহি পাইছেহি। আৰু এতিয়া কইনা খুজিবলৈ আহিছে দেই। আমাৰ আৰু বিবাহত আকৌ বুকি কৰিব লাগিব দেই। পাকিস্তান আৰু ইণ্ডিয়া ওৱাৰ হৈ আছে, বেছি দেৰি বেয়া হ'ব।
Thank you.